গুৰেশ্বৰত লাখপতি বাইদেউৰ হাহাকাৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পত্ৰ নোপোৱাত ক্ষোভিত হৈ পৰিল লাখপতি বাইদেউ। গুৰেশ্বৰৰ ভোগপুৰস্থিত গুৰেশ্বৰ হাইস্কুল ফিল্ডত বিতৰণ কৰা হৈছিল পত্ৰ। ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰে বিতৰণ কৰিছিল এই পত্ৰ। কিন্তু পত্ৰ নাপাই ক্ষোভিত মহিলাসকলে চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তাৰমানে আমাৰ ডিষ্ট্ৰিক্টত আমি জনাইছোৱে, আমাৰ যদি ভিউবিলাকত যিখিনি মানুহ আহি ল'ব সেইখিনি যদি লৈ পেলাই আকৌ কিছুমান হয়তো নাহাকে থাকিব, গতিকে যদি তাৰ পৰা লৈ যায় আমি সেইখিনিৰ পৰা আমি মেনেজ কৰিম। আৰু ইফালে আমি ব্লকতো জনাইছোঁ আৰু ব্লকৰ চাইডে ডিষ্ট্ৰিক্টত জনাইছে। তাৰমানে কেনেকুৱা আমি লাইনত খাৰা হ'ব দিছোঁ, আমি লাইনত খাৰা হ'ব দিছোঁ। তাৰমানে লাইনত যেনেকুৱা ধৰক এতিয়া ধৰ এটা মিলিজুলি গোটৰ এটা নিজৰা গোটৰ, যদি মিলিজুলি গোটৰ মহিলাটোৱে আগত হৈছে তেওঁ আগতে পাইছেহি, আকৌ পিছত যদি আকৌ নিজৰা গোটৰ আহিছে তেওঁলোকে পাইছে। আৰু তেওঁলোকে এইটোকে উত্থাপন কৰিছে যে আগত যদি মানে মিলিজুলিটো পাইছে আমি একেলগে ঠাইত আমাৰ মিলিজুলিটো পাব লাগে। নহয় এইটো মানে আমাৰ বালাবাৰী ভিচিৰিৰ কাৰণে এইটো হিচাপ, এইটো বেলেগ ভিচিৰ এইটো আমাৰ তাৰমানে যিখিনি বালাবাৰী ভিচিৰিচিৰ মানুহ যিখিনি নেকি আমাৰ মানে ভিউত নাই, আমাৰ ব্লকৰ আণ্ডাৰত যিখিনি ভিউত মানুহ নাই সেইখিনি কাৰণে ৫৫খন আমাক দি দিছে। আৰু আমাৰ যিটো নেকি এতিয়া ভিউ যিখিনি নেকি আমি এতিয়া ভগাই পেলাই আমি ৰম সেইটো তেওঁলোকক আমি ডিষ্ট্ৰিবিউট কৰিব পাৰিম। ৪জনে পাইছে, আমি ৬জনে পোৱা নাই। আমি পাম বুলি আমাক জনাইছে, সেইকাৰণে ৰাতিপুৱা কামখন সামৰি আমি ঘৰ আহিলো। কিন্তু আমাৰ যে ফৰ্ম নাই বুলি কৈছে, আমি দাবী কৰিছো যে আমি এই ফৰ্মখিনি আমি পাবই লাগি আছে। আমি ফৰ্ম পাওঁ নাই, আমাৰ ৪জনী পাইছে, আমি পোৱা নাই, ৬জনে পোৱা নাই। এতিয়া আমি এইটোৱে ক'ব বিচাৰো আমাক ফৰ্মখিনি লাগে, আমি এই অধিকাৰৰ পৰা বঞ্চিত হ'ব নোখোজো। সেইখিনিয়ে ক'ব বিচাৰো। যদি জমা দিয়া নাই, তাই যদি নকৰিলে হয় তেনেহ'লে মই নিজে ফৰ্মবিলাক জমা দিলো হয়, কাগজখিনি জমা দিলো হয় বুলি কৈ আছে মৰমীয়ে। এতিয়া আৰু আমাৰ যদি গোটটোৰ নামেই অহা নাই, তেনেহ'লে আমাৰ গোটত থকা মহিলাজনী কেনেকে নিলে ফৰ্মখন? এতিয়াই প্ৰমাণ দিব পাৰিম আমি মাতি কিনে। আমাৰ টাউন এৰিয়া পৰে আৰু ভিঅ'ৰ নাম হ'ল দামিনী, ভিঅ'টো আছে আমি। আৰু ভিঅ'ৰ কোন নৰ্মদা ডেকা ছেক্ৰেটেৰী। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।